গুৱাহাটী ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ সন্ধিয়া প্ৰায় 200 গৰাকী খেলুৱৈক বঁটা প্ৰদান 64 বছৰজোৰা গুৱাহাটী ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱস 25 এপ্ৰিল বৃহস্পতিবাৰে পালন কৰা হয় আৰজি বড়ো ক্ৰীড়া প্ৰকল্পৰ গুৱাহাটী ক্ৰীড়া সন্থাৰ মুখ্য কাৰ্যালয়ত সন্থাৰ সকলো সদস্যৰ উপস্থিতিত সভাপতি পৰেশ দাসে পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ কৰে পতাকা উত্তোলন কৰি সন্থাৰ সভাপতি গৰাকীয়ে প্ৰতিষ্ঠাপক সভাপতি ৰাধা গোবিন্দ বৰুৱাক খুৱৰাৰ লগতে সমূহ কাৰ্যসূচীৰ বিষয়ে জনালে এইদৰে আজি গুৱাহাটী ক্ৰীড়া সন্থাৰ ৬৬তম প্ৰতিষ্ঠা দিৱস আমি পালন কৰিবলৈ ওলাইছো 1958 চনতে স্থাপিত হোৱা প্ৰথম সভাপতি আছিলে ৰাধা গোবিন্দ বৰুৱা ডাঙৰীয়া প্ৰয়াত আৰু প্ৰয়াত কেডি হাজৰিকা ডাঙৰীয়া সাধাৰণ সম্পাদক আছিলে তেখেতসকলৰ নেতৃত্বত এইটো আমাৰ জিএছএ অনুষ্ঠানটো জন্ম পাইছিলে আৰু তাৰ পিছত অৱশ্যে পৰৱৰ্তী সময়ত পালন কৰা হৈছে নাই দিনটো আমি গম নাপাওঁ মনত নপৰে কিন্তু মনত পৰা দিনৰ পৰা আমি এইটো পালন কৰা সুধা হোৱা আমি জনা নাছিলোঁ এইবাৰ আমাৰ সাধাৰণ সভা হৈ যোৱাৰ পিছতে প্ৰায় এবছৰ কাল হ'ল আমাৰ সিদ্ধান্ত এটা লোৱা হৈছিলে যে প্ৰতিষ্ঠা দিৱসটো 25 এপ্ৰিলত আমাৰ আয়োজন কৰা হ'ব আৰু লগতে এই দিনটোতে আমাৰ খেলুৱৈসকলক আমাৰ ডিষ্ট্ৰিক্টৰ হৈ যিসকলে আমাৰ ডিষ্ট্ৰিক্টৰ সুনাম কঢ়িয়াই আনিছে তেখেতসকলক এটি আমি উপহাৰ বা আমি সম্বৰ্ধনা জনাবৰ বাবে এটা অনুষ্ঠান আজিৰ দিনটোত আমি আয়োজন কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু এইখিনি কাম কৰিবৰ বাবে আমাৰ জিএছএ সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়া লগতে আমাৰ মেম্বাৰসকলৰ সমূহীয়া প্ৰচেষ্টাত কামখিনি আগবাঢ়ি আছে আৰু ভৱিষ্যতেও আমি এই 25 এপ্ৰিল তাৰিখে জিএছএ প্ৰতিষ্ঠা দিৱস পালন কৰিম বুলি আমি সিদ্ধান্ত লোৱা হৈছে লগতে সন্ধিয়া গুৱাহাটী টাউন ক্লাবত প্ৰতিভাৱান প্ৰায় 200 গৰাকী খেলুৱৈক বঁটা প্ৰদান অনুষ্ঠানৰ কাৰ্যসূচী ৰখা হৈছে ভৱিষ্যতে যাতে খেলুৱৈসকলে ভাল প্ৰদৰ্শন আগবঢ়াই সুনাম অৰ্জন কৰিব পাৰে সেই মানসেৰে এই কাৰ্যসূচী হাতত লোৱা হৈছে বুলি জনালে সভাপতি গৰাকীয়ে প্ৰতি বছৰে প্ৰতিষ্ঠা দিৱসত এই বঁটা প্ৰদান কাৰ্যসূচী ৰাখিব বুলি জনালে সভাপতি পৰেশ দাসে আৰু এই দিনটোতে যিসকল খেলুৱৈ বছৰটোত আমাৰ জিএছএৰ কাৰণে সুনাম কৰি আনিব তেখেতসকলক আমি এই সুযোগতে সেইদিনাখন আমি এৱাৰ্ড চেৰিমনিৰ এটা অনুষ্ঠান আয়োজন কৰিছোঁ আৰু ভৱিষ্যতে কৰিম বুলি আমি আশাবাদী আজি প্ৰায় 200 অলপ কম কেইগৰাকীমান গতিকে তেওঁলোকক আমি উৎসাহ দিব লাগিব সৰু সৰু ল'ৰা গতিকে ল'ৰা ছোৱালী আছে খেলুৱৈসকল তেখেতসকলক আমি উৎসাহ দিব লাগিব আৰু তেখেতসকলে উৎসাহ দিলেহে তেখেতসকলে আকৌ সুনাম কৰি আনিব সেইকাৰণে সেইটোৱে আমাৰ উদ্দেশ্য ভিডিঅ' জাৰ্নেলিষ্ট ধ্ৰুৱৰ সৈতে ভাৰ্গৱ বৰাৰ প্ৰতিবেদন অলিম্পিয়া স্পৰ্টছ